প্ৰাইম টাইম 18 লৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু মই প্ৰাঞ্জল বিহুৰ পিছত হ'ব একাদশ শ্ৰেণীৰ পৰীক্ষা প্ৰশ্নকাকত ফাদিলৰ ঘটনাই তুলপাৰ লগাই থকাৰ সময়তে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত বোৰ্ডে ললে সিদ্ধান্ত সোমবাৰে ASSEBৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত লোৱা হ'ল সিদ্ধান্ত বিহুৰ পিছত অনুষ্ঠিত হ'ব একাদশ শ্ৰেণীৰ বাকি থকা বিষয়বোৰৰ পৰীক্ষা পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে ঘোষণা হ'ব পৰীক্ষাৰ দিন আনহাতে বোৰ্ডৰ বৈঠকত লোৱা হৈছে আন কেইবাটাও সিদ্ধান্ত এই বৰ্ষত কিছু সালসলনি হ'ব উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব AI ফৰেন লেংগুৱেজ ফাইনেন্সিয়েল লিটাৰেচাৰ আমি পুনৰবাৰ জনাইছো বিহুৰ পিছত হ'ব একাদশ শ্ৰেণীৰ পৰীক্ষা প্ৰশ্নকাকত ফাদিলৰ ঘটনাই তুলপাৰ লগাই থকাৰ সময়তে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত বোৰ্ডে লৈছে এই সিদ্ধান্ত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পিছত চৰম অনিশ্চয়তাত সময় অতিবাহিত কৰিছে এতিয়া শিক্ষাৰ্থীসকলে শিক্ষা বিভাগৰ ব্যৰ্থতাৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত বিৰোধী শিক্ষা মন্ত্ৰী তথা ৰাজ্যিক শিক্ষা বোৰ্ডৰ অধ্যক্ষৰ পদত্যাগ দাবী কংগ্ৰেছী কেতিয়া হ'ব পৰীক্ষা চৰম অনিশ্চয়তাৰ মাজত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী তিনিখনকৈ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পাছতে তুলপাৰ ৰাজ্য শিক্ষা বিভাগৰ ব্যৰ্থতাৰ অভিযোগ তুলি প্ৰতিবাদত নামিল বিৰোধী অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষামন্ত্ৰী আৰু ৰাজ্যিক শিক্ষা বোৰ্ডৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ পদত্যাগৰ দাবী তুলিলে কংগ্ৰেছ নেতাকৰ্মীয়ে শিক্ষামন্ত্ৰী হাই 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 ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰা শিক্ষামন্ত্ৰী হাই 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 জিন্দাবাদ জিন্দাবাদ তিনিখনকৈ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত 29 মাৰ্চলৈকে বাতিল কৰা হৈছিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা ইতিমধ্যে CIDত 06/25 নম্বৰত ৰুজু হৈছে প্ৰশ্নকাকত ফাদিলৰ গোচৰ প্ৰশ্নকাকত ফাদিলৰ বাবে শিক্ষা বিভাগক জগৰীয়া কৰি সোমবাৰৰ পুৱাৰে পৰা ৰিপুন বৰাৰ নেতৃত্বত প্ৰতিবাদত বহিল মহানগৰ জিলা কংগ্ৰেছৰ দলটো সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীৰে আৰক্ষীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিলে প্ৰতিবাদী দলটোৱে ইফালে প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মোতায়েন কৰা হ'ল বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী এই যে তিনিটা বিষয়ৰ প্ৰশ্নকাকত গণিত পৰিৱেশ বিজ্ঞানৰ লগতে অৰ্থনীতি বিজ্ঞানৰ প্ৰশ্ন বা পৰীক্ষা কেতিয়ালৈ হ'ব বা কেনেকুৱা ধৰণে হ'ব বা যি পৰীক্ষা প্ৰশ্নকাকত ফাদিলৰ বিষয় সন্দৰ্ভত ইতিমধ্যে আলোচনা কৰা দেখিবলৈ পোৱা গৈছে পৰীক্ষাৰ বাবে সম্পূৰ্ণ সাজু হৈ থকাৰ পাছতো প্ৰশ্নকাকত ফাদিলৰ বাবে গণিত পৰিৱেশ বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞান বিষয়ৰ পৰীক্ষা দিবলৈ বাকী ৰৈছিল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল শৈক্ষিক ভৱিষ্যতক লৈ এইসকল ছাত্ৰ ছাত্ৰী চৰম উদ্বিগ্ন হৈ পৰাৰ সময়তে পৰীক্ষা পতা নপতাক লৈ সিদ্ধান্ত ল'বলৈ সোমবাৰে বৈঠক পাতিলে অসম ৰাজ্যিক শিক্ষা বোৰ্ডে বাহিৰত কংগ্ৰেছৰ প্ৰতিবাদ চলি থকাৰ সময়ত অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদৰ কাৰ্যালয়ৰ ভিতৰত বৈঠকত মিলিত হ'ল শৈক্ষিক বিষয়াসকল ইফালে প্ৰশ্নকাকত ফাদিল কৰা 18খন বিদ্যালয়ৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লৈছে অসম ৰাজ্যিক শিক্ষা বোৰ্ডে অভিযোগ উঠা বিদ্যালয়কেইখনত নতুন শিক্ষাবৰ্ষৰ বাবে কৰিব নোৱাৰিব নামভৰ্তি অৱশ্যে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে দিব পাৰিব পৰীক্ষা আনহাতে পৰীক্ষাৰ দায়িত্বত থকাসকলক জেৰা কৰিছে আৰক্ষীয়ে অভিযোগ উঠা বিদ্যালয়সমূহত জিলা শিক্ষা বিষয়াসমূহে স্থানীয়ভাৱেও তদন্ত আৰম্ভ কৰিছে বিলাসীপাৰাৰ লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ফাদিল হৈছিল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ গণিত বিষয়ৰ প্ৰশ্নকাকত ঘটনাৰ ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰি লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মাইনুল হক মণ্ডলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে অধ্যক্ষগৰাকীক তলব কৰিছে জিলা শিক্ষা বিষয়াই ভাস্কৰ জ্যোতি শইকীয়াৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সদনত বিধায়কলৈ শোচালয়ৰ ৰুখত পৰিল ৰূপজ্যোতি কৰ্মী দলৰ বিধায়কৰ এনে কাণ্ডত কাঢ়াকৈ ধৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে বিধানসভাত মুখ্যমন্ত্ৰীৰো সতীৰ্থলৈ পৰামৰ্শ অৱশেষত অনুতপ্ত ৰূপজ্যোতিয়ে কৰিলে ক্ষমাৰ মিনতি প্ৰশ্নকালীন ঘণ্টাৰ পৰিৱৰ্তে শূন্যকালীন ঘণ্টাত উত্থাপিত হ'ল ৰূপজ্যোতিৰ প্ৰসংগ বিধানসভাত বিধায়কলৈ শোচালয়ৰ ৰুখত ৰূপজ্যোতি ৰাজ্যিক বিজেপিৰ সভাপতিৰ কাঢ়া নিৰ্দেশ
মুখ্যমন্ত্ৰীৰো আক্ষেপ। আগন্তুক দিনত অসমৰ ৰাইজকো এবাৰ ক্ষমা বিচাৰিব আৰু আগন্তুক দিনত যদি তেনেকুৱা কৰ্ম তেওঁ নকৰে। ৰূপজ্যোতি কুৰ্মীয়ে অলপমান আগবাঢ়ি যাওঁতে আপোনালোকে ইস্যু কৰি পেলালে। মোৰ মাজত কথা নকব। অনাৰেবল চেয়াৰপাৰচন মাইক ভাঙি দিম। অৱশেষত বিধানসভাত শিৰনত ৰূপজ্যোতি কুৰ্মী। ঘটনাৰ বাবে 100 বাৰ অনুতপ্ত বিধায়ক কৰ্মী। চলিত বিধানসভা অধিৱেশনত এটাৰ পিছত আন এটা অভাৱনীয় ঘটনা। বক্তব্যৰ মাজত বাধা দিয়াত ক্ৰোধান্বিত ৰূপজ্যোতি কুৰ্মীৰ আচৰণে স্তম্ভিত কৰিছিল সকলোকে। ঘটনাৰ পিছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়া আৰম্ভ হৈছিল। চতুৰ্দিশে নিন্দাৰ অন্তত বিজেপিৰ ৰাজ্যিক সভাপতিয়ে অসমবাসীক ক্ষমা খোজাৰ নিৰ্দেশেৰে প্ৰেৰণ কৰিলে পত্ৰ। নিজৰ আচৰণ সন্দৰ্ভত বিধানসভা চৌহদত নিজ পক্ষ ৰাখিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। সংবাদ মাধ্যমৰ যোগেদি পুনৰ এবাৰ অসমবাসীলৈ ক্ষমা প্ৰাৰ্থনা ৰূপজ্যোতি কুৰ্মীৰ। আকৌ পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে ক্ষমা বিচাৰিছোঁ। ক্ষমা বিচাৰিলোঁ, এইটো ডাঙৰ কথা নহয়। 100 বাৰ আৰু এইটো অলৰেডি ক'লোৱে বিধানসভা মজিয়াত, আৰু দলৰ সভাপতিক ক'লো, মাননীয় মুখ্যমন্ত্ৰীকো ক'লো। ঘটনাত 100 বাৰ অনুতপ্ত বুলি কৈ জনালে দলে কি দিছে পৰামৰ্শ ৰূপজ্যোতিলৈ। এতিয়া এটাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক এইটোৱে কৈছে যে আমি খুব ঠাণ্ডা আমাৰ মগজুৰে আমি ৰাইজৰ সেৱা কৰিব লাগে। বাকী আমাৰ একো কথা নাই। ইতিমধ্যে বিধানসভাত বিৰোধী পক্ষই বিষয়টোৰ সন্দৰ্ভত দাখিল কৰিছিল অভিযোগ পত্ৰ। অভিযোগ গ্ৰহণ নকৰা পৰ্যন্ত সদন আৰম্ভ হ'বলৈ নিদিয়াৰ হুংকাৰ বিৰোধী পক্ষৰ। বিষয়টোক লৈ বিধানসভাতে প্ৰতিক্ৰিয়া আগবঢ়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। অলপতে খং উঠা ৰূপজ্যোতিলৈ সংযমী হোৱাৰ আহ্বান। ময়ো ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক বিষয়টোত ক্ষমা খুজিবৰ বাবে অনুৰোধ কৰিছিলোঁ আৰু তেওঁ ক্ষমাও খুজিছে। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক সিদিনাখন ভাষণ দি আছে। মন্ত্ৰীয়ে ভাষণ দিলে বিধায়কসকলে বাধা দিয়ে। তেওঁ এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠী এটাক প্ৰতিনিধিত্ব কৰে। 5টা মিনিট সময় পাইছিল। তেওঁ কথা কৈ থাকোঁতে যদি ভিডিঅ' চোৱাৰে কথা হয়, যি দুজন বিধায়কে তেওঁক বাৰে বাৰে কাটি আছিলে, তেওঁক ৰাস্তাৰ কথা সোধাৰ কি প্ৰয়োজন আছিল? যদি ধোদৰ আলি বেয়া আছে তাৰ দায়িত্ব মোৰ। ঘটনাৰ দিনা সদনত নাছিল মুখ্যমন্ত্ৰী শৰ্মা। সদনৰ নেতা হিচাপে বিষয়টোত আক্ষেপ প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। ৰূপজ্যোতি কুৰ্মীয়ে অলপমান আগবাঢ়ি যাওঁতে আপোনালোকে ইস্যু কৰি পেলালে। এতিয়া অকণমান আগবাঢ়ি যোৱা বুলি কৈছা, বিষয়খিনি কেনে কৈছে সেইটোকে আপোনাক ডিমাণ্ড কৰিছো। আৰু ৰূপজ্যোতি কৰ্মীক সমালোচনা কৰিছিল। তেওঁলোকে অনুৰোধ কৰিলে ডেপুটি স্পীকাৰৰ মাৰাটোৰ ওপৰত তেওঁলোকে সমালোচনা কৰিবনে আজি সিদ্ধান্ত লওক। ৰূপজ্যোতি কাণ্ড কেন্দ্ৰ কৰি সম্প্ৰতি উত্তাল ৰাজ্যৰ ৰাজনীতি। অব্যাহত আছে প্ৰতিক্ৰিয়া। লক্ষণীয় হ'ব মুখ্যমন্ত্ৰীৰ পৰামৰ্শ কিমান গুৰুত্ব সহকাৰে ল'ব ডিঙিৰি তোলা হোৱাত সিদ্ধহস্ত বিধায়ক ৰূপজ্যোতিয়ে। বিধানসভাৰ পৰা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সদনত ৰূপজ্যোতিৰ আচৰণক লৈ ক্ষান্ত হোৱা নাই বিৰোধী। কেৱল ৰূপজ্যোতিৰ বাবে সোমবাৰৰ দিনটোত উত্তপ্ত হৈ থাকিল সদনৰ ভিতৰ বাহিৰ। হাতত জেওৰা লৈ সদনলৈ সোমাল AIDFৰ। সদনৰ বাহিৰত ক'লা কাপোৰ পৰিধান কৰি কংগ্ৰেছেৰো গৰ্জন। সদনত ৰূপজ্যোতিৰ গুণ্ডামি। মোৰ মাজত কথা নকব। মোৰ মাজত give me direction. Honorable Chairperson, মাইক ভাঙি দিম কয়। সম্পত্তি এনেকে নষ্ট কৰি দিম। কি কথা হৈছে? ৰূপজ্যোতি কুৰ্মী সদনৰ মজিয়া কলংকিত কৰা ৰূপজ্যোতিৰ আচৰণত খৰ্গহস্ত বিৰোধী। হাতত জেওৰা জপনালৈ সদনলৈ সোমাল AIUDF।
দেহত কোলা কাপোৰ পিন্ধি সদনৰ বাহিৰত কংগ্ৰেছৰ তীব্ৰ তৰ্জন গৰ্জন ড্ৰেছ পৰিধান কৰিছে আৰু কলা ড্ৰেছ পৰিধান কৰি এয়া প্ৰতিবাদ এই প্ৰতিবাদত অংশ এই মুহূৰ্তত লোৱা দেখিবলৈ পোৱা গৈছে মৰিয়নিৰ ৰাইজৰ ভোটেৰে বিধানসভালৈ আহি গোটেই সদন খলকনি লগালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সোমবাৰৰ দিনটো কেৱল ৰূপজ্যোতিৰ বাবেই উতলা হ'ল সদনৰ বাহিৰে ভিতৰে ৰূপজ্যোতিৰ আচৰণক কেন্দ্ৰ কৰি কংগ্ৰেছৰ বিধায়িনী দলৰ পৰা উলিওৱা এই প্ৰতিবাদে পুৱাই বিধানসভাৰ চৌহদত ল'লে ভয়ংকৰ ৰূপ বাহিৰত আগ্ৰাসী মূৰ্তি ধৰা কংগ্ৰেছী বিধায়কে ফেপেৰি পতা ৰূপজ্যোতিৰ বিষয়ে অভিযোগ দিবলৈ বাছি ল'লে বিধানসভাৰ অধ্যক্ষ উপাধ্যক্ষৰ কাৰ্যালয় ৰূপজ্যোতিৰ অশিষ্ট আচৰণ বিতৰ্কৰ সাক্ষী উপাধ্যক্ষৰ কাৰ্যালয়ৰ সন্মুখত হাতত প্লে কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ ৰোধ কৰিবলৈ মাৰ্চেলে টানি আজুৰি লৈ যায় কংগ্ৰেছ বিধায়কক মাৰ্চেলৰ বুকুচাত উঠিও প্ৰতিবাদ ৰুদ্ধ নহ'ল কংগ্ৰেছী বিধায়কৰ কংগ্ৰেছৰ এই প্ৰতিবাদৰ মাজতে আঘাতপ্ৰাপ্ত উপাধ্যক্ষ নুমল মমিন বিৰোধী কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে অপদস্থ কৰাৰ অভিযোগ সদনৰ মজিয়াক কুৰুক্ষেত্ৰলৈ ৰূপান্তৰ কৰা নিয়ন্ত্ৰণহীন ৰূপজ্যোতিক উদ্দেশ্যি প্ৰতীকী ভয় প্ৰদৰ্শন কৰিলে AIUDFে ৰূপজ্যোতিৰ পৰা সুৰক্ষা বিচাৰি লৈ আহিল জেওৰা জপনা আহিব নোৱাৰে তাৰ কাৰণে আমি বাহিৰে বেৰা দিম ভিতৰত অধ্যক্ষ আৰু উপাধ্যক্ষ বিৰোধীৰ বিধায়কসকলক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে বিজেপিৰ বিধায়কে আক্ৰমণ কৰাৰ কাৰণে উদ্ধিত সেইসকল মাতাল হৈ আছে যাৰ কাৰণে আমি বাহৰ বেৰা জেওৰা বনাই আনিছো যাতে আমি তাতে বেৰা দিব পাৰো নিজৰ সুৰক্ষা আমি যাতে নিজে কৰিব পাৰো বিজেপিৰ বিৰোধীৰ বিধায়কৰ আক্ৰমণৰ পৰা যাতে আমি ৰক্ষা পাব পাৰো আৰু স্পিকাৰৰ সুৰক্ষা আমাক যেহেতু দিব পৰা নাই সদনৰ বাহিৰে ভিতৰে চলি থকা প্ৰতিবাদৰ পাছতেই সদনত সতীৰ্থ ৰূপজ্যোতিয়ে কৰা লংকাকাণ্ডৰ বাবে ক্ষমাৰ কৰণী আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে বিৰোধী দলপতিক জনালে বিষয়টো বিধানসভাতে সামৰাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে ক্ষমাৰ অন্তত শুকুৰবাৰে সদনৰ মজিয়াত সৃষ্টি হোৱা অসাংবিধানিক কথা কাম কাজৰ সকলো কথা বতৰা সদনৰ ৰেকৰ্ডৰ পৰা বাহিৰ কৰা বুলি মন্তব্য অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ঘটনা ৰেকৰ্ডৰ পৰা নোহোৱা হ'ব ঠিকেই কিন্তু অসমৰ ৰাইজে পোনপটীয়াকৈ চাই থকা কাণ্ড কোনে মুচিব কোনে বুজাব বিধানসভা চাই সংসদীয় পৰিক্ৰমা বুজিবলৈ যোৱা বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীক যে এয়া বিধানসভাৰ পবিত্ৰ পৰম্পৰা নহয় প্ৰশ্ন উঠিছে উঠিব কেমেৰাত সঞ্জয় আৰু প্ৰভাসৰ সহযোগত হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে উঠিল উপাধ্যক্ষ ডক্টৰ নুমল মমিনক আক্ৰমণৰ অভিযোগ এই বিষয়ক লৈ সোমবাৰে গৰম হৈ পৰিল সদনৰ মজিয়া প্ৰতিবাদ কৰিবলৈ গৈ সদনৰ প্ৰৱেশদ্বাৰত উপাধ্যক্ষ ডক্টৰ নুমল মমিনক কংগ্ৰেছী বিধায়ক নুৰুল হুদাই আক্ৰমণ কৰাৰ অভিযোগ আনি সোমবাৰে সদন উত্তপ্ত কৰি তোলে শাসকীয় পক্ষই সদনৰ মজিয়াত ৰূপজ্যোতি কুৰ্মীয়ে চেয়াৰমেনক চোচা লোৱাৰ পিছতে সোমবাৰে ন্যায় আৰু তদন্তৰ দাবীত উত্তাল হৈ পৰিল অসম বিধানসভা সদনত প্ৰৱেশ কৰা উপাধ্যক্ষ ডক্টৰ নুমল মমিনক বাধা দিলে কংগ্ৰেছী বিধায়কৰ এটা গোটে নুৰুল হুদাৰ প্ৰতিবাদৰ সময়তে আহত হ'ল বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনক আক্ৰমণৰ অভিযোগ উঠাৰ পিছতেই সদনৰ মজিয়াত ঘটনাক গৰিহণা দিলে শাসকীয় বিধায়কসকলে শাসকীয় পক্ষৰ বিধায়কসকলে তুলিলে কংগ্ৰেছী বিধায়ক নুৰুল হুদাক গ্ৰেপ্তাৰৰ দাবী নুমল মমিনক আক্ৰমণৰ ঘটনাক নিন্দা কৰি বিষয়টোক লৈ আৰক্ষীৰ তদন্তৰ পোষকতা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নুৰুল হুদাই ইয়াৰ পূৰ্বেও বিধায়ক প্ৰশান্ত ফুকনক আক্ৰমণ কৰা ঘটনা মনত পেলাই বিধায়ক হুদাক সদনৰ পৰা বহিষ্কাৰ কৰাৰ দাবী তোলে নুমল মমিনক আক্ৰমণৰ ঘটনাৰ আৰক্ষীৰ তদন্তৰ দাবী উঠাৰ পিছতেই এই ঘটনাটোক লৈ CCTV ভিজুৱেল চাই তদন্ত কৰিবলৈ দাবী তুলিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিষয়টোক লৈ বহু সময় ধৰি সদনৰ মজিয়াত তীব্ৰ বাক বিতণ্ডা চলাৰ পিছত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিষয়টোক লৈ CCTV ভিজুৱেল চাই সিদ্ধান্ত লোৱাৰ কথা সদনত ঘোষণা কৰে
আৰু বিধানসভাৰ অবাঞ্ছিত ঘটনাক লৈ সৰব উপাধ্যক্ষ নুমল মমিন ঘটনাৰ ন্যায় বিচাৰি দিছপুৰ আৰক্ষী থানাত এজাহাৰ দিব মমিনে কংগ্ৰেছে বিধানসভাত মাওবাদীৰ দৰে ব্যৱহাৰ কৰা বুলি মন্তব্য বিধানসভাৰ উপাধ্যক্ষজনৰ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ নুমল মমিনৰ ঘটনাৰ বাবে অপমানিত হোৱা বুলি মন্তব্য উপাধ্যক্ষজনৰ আজি পুৱা 9:23 মানৰ ঘটনা এটা বেল বুজি আছিলে 9:30 পৰা কুৱেশ্যন আৱাৰ মই বিধানসভাৰ ডেপুটি স্পীকাৰৰ যিটো দৌৰ এছেম্বলিত সোমোৱা সেইফালে প্ৰৱেশ কৰিবলৈ যাওঁতে তাতে কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়ক প্লেকাৰ্ড লৈ থিয় হৈ আছিলে কলা কাপোৰ পিন্ধি আৰু মই সোমাব খোজোতে ঠেলা হেঁচা কৰি আহি নুৰুল হুদাই গটীয়া গতিত লাগিল আৰু তাতে সোমোৱাত বাধা দিছে তাৰপিছতে এতিয়া মই সোমাই গ'লোঁ তাতে নুৰুল হুদা আকৌ চোচা মাৰি ধৰিছে আৰু তাতে মোৰ বাওঁ হাতত অকণমান আঘাত পালোঁ আৰু তাৰপিছত মই সদনৰ ভিতৰলৈ গ'লোঁ সদনৰ ভিতৰত দেখিছোঁ লাহেকৈ এই যিটো পৰা দুখ পাইছিলোঁ তাৰ পৰা অকণমানকৈ তেজ ল'বলৈ আৰম্ভ কৰিছোঁ তেতিয়া মই সদনৰ পৰা ওলাই আহিলোঁ ওলাই আহি হস্পিটেলত আমাৰ ফাৰ্মাচী যিটো আছে বিধানসভাত তাক দেখুৱাই লগে লগে টিটনাছ টক্সৰ এটা ল'লোঁ তাৰপিছতে পেইন কিলাৰ লৈ মই আকৌ বিধানসভাৰ কাৰ্যপ্ৰণালীত ভাগ ল'লোঁ কথাটো হৈছে বাধা দিয়া বা তাতে গৈ ঠেলা হেঁচা কৰা বা গতিয়া গতি কৰা সেইটো কথাটো আমাৰ যিটো বিধানসভাৰ বুৰঞ্জীত হয়তো প্ৰথম কাৰণ স্পীকাৰ আৰু ডেপুটি স্পীকাৰৰ সোমোৱা যিটো দুৱাৰ বিধানসভাত তাত থিয় হৈ যদি বাধা দিয়ে তাৰমানে এক প্ৰকাৰৰ এইটো গোটেই এছেম্বলিখনকে হাইজেক কৰিবলৈ কাৰণে চেষ্টা কৰিছে যেন লাগে আৰু ইট লুকছ লাইক এ টেৰৰিষ্ট এক্ট টেৰৰিষ্টে তেনেকৈ হাইজেক কৰে বেলেগে তেনেকুৱাটো হাইজেক নকৰে গতিকে এইটো এক্টটো আজি আমি স্তম্ভিত হৈছোঁ আৰু খুব দুখ লাগিছে আজি যে বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষক যি কাৰ্য প্ৰণালী আৰম্ভ হ'ব বিধানসভাৰ সেইটোৰ পৰা আঁতৰাই ৰাখি কি উচাব খুজিছে গণতন্ত্ৰত বা সংসদীয় প্ৰণালীত কংগ্ৰেছৰ বিশ্বাস আঁতৰি গ'ল নেকি যিটো মাওবাদী পন্থাৰে আজি আমাক তাত আক্ৰমণ কৰিছে আৰু সেই যিটো পদ্ধতি এইটো কোনো নিৰ্বাচিত প্ৰতিনিধিৰ ত্ৰুটি হ'ব নোৱাৰে আৰু ইফালে বিধায়ক মনোৰঞ্জন তালুকদাৰৰ হেভি এমাউণ্ট বিচাৰি ভাইৰেল হোৱা অডিঅ'ক লৈ বিজেপি বিধায়ক মানৱ ডেকাই বিষয়টো সদনত উত্থাপন কৰে 249 বি নিয়মৰ অধীনত বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে তদন্তৰ দাবী জনাই বিধায়ক মানৱ ডেকাই বাহিৰত চান্দা বিচাৰি বিধানসভাক ব্লেকমেইলিং কৰাৰ অভিযোগ মানৱ ডেকাৰ অধ্যক্ষক শৌমতো গোচৰ লোৱাৰ আহ্বান মানৱ ডেকাৰ এই সন্দৰ্ভত বিধানসভাত বিবৃতি দিয়ে বিধায়ক মনোৰঞ্জন তালুকদাৰে সমগ্ৰ ঘটনাক লৈ আদালতলৈ যাব বুলি প্ৰকাশ কৰে মনোৰঞ্জন তালুকদাৰে আনহাতে বিধায়কৰ এনে ঘটনাক লৈ আক্ষেপ প্ৰকাশ কৰি এনে কাৰ্য গৰিহণা দিয়ে ইথিক্স কমিটিলৈ তদন্ত কৰাৰ অধ্যক্ষই নিৰ্দেশ দিয়ে মনোৰঞ্জন তালুকদাৰৰ প্ৰসংগ আগন্তুক বিধানসভাত আলোচনা কৰা হ'ব বুলিও প্ৰকাশ কৰে অধ্যক্ষই তদন্ত নকৰালৈ গৰিহণা কিয় খাম বুলি সদনত মন্তব্য কৰে মনোৰঞ্জন তালুকদাৰে আমাৰ শ্ৰদ্ধা মই খুৰা বুলি মাতো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আমাৰ বিধানসভাৰ সদস্য এটা ফোন টেপ ভাইৰেল হৈছিলে আৰু ফোন টেপটো বাহিৰত ভাইৰেল হৈছে কিন্তু ইয়াত কিয় আলোচনা কৰিবলগীয়া হৈছে তাতে কিবা হেভি মালৰ কথা কৈছে মই হেভি মাল লাইট মাল নাজানো কথাটো তেতিয়া তেওঁ ইয়াতে দুটামান কথা আছে অধ্যক্ষ মহোদয় লগে লগে তেওঁ সংবাদ মাধ্যমত বক্তৃতা দিলে যে এইটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা কৰা হৈছে হ'ব পাৰে বেনিফিট অফ ডাউট তেওঁকে দিয়ক কিন্তু মই আপোনাক সেই অডিঅ'টোৰ পেন ড্ৰাইভত দি দিছো নটিছখনৰ লগত গতিকে মই আপোনাক অনুৰোধ জনাইছো যে তেওঁৰ ভইচ চেম্পল যদি তেওঁ এগ্ৰি কৰে বিধানসভাত আছে আমাৰ 10 মিনিটতে ছফটৱেৰ ওলাই যাব প্ৰথম কথা এতিয়া এই প্ৰসংগটো মই ইয়াত কিয় উত্থাপন কৰিবলগীয়া হ'ল তেখেতে এই চলিত বিধানসভাতে ৰুল 50ৰ আণ্ডাৰত এটা সিন্ডিকেটৰ ওপৰত ডিছকাশ্যন কৰিছিলে আৰু সেই ডিছকাশ্যনটোত
তেওঁ যিকেইজন মানুহৰ নাম উল্লেখ কৰিছিলে সেই কেইজন মানুহৰ লগতে ফোনত তেওঁ কিবা মাল বিচাৰিছিলে হেভি মাল গতিকে অধ্যক্ষ মহোদয় এইটো এটা অপৰাধ এই কাৰণে তেওঁ বাহিৰত চান্দা লয় মোটা মাল লয় পাতলা মাল লয় সেইটো বেলেগ কথা কিন্তু এই পবিত্ৰ বিধানসভাখনক ব্লেকমেইলিঙৰ আহিলা হিচাপে লৈ বাহিৰত মানুহক পইচা বিচাৰিব সেইটো কাৰণে তেওঁ ভৎসনাৰ যোগ্য আৰু তেখেতে দাদা মোক পবিত্ৰ বিধানসভাখনত তেখেতে ব্যৱহাৰ কৰি কিয় চান্দা বিচাৰিব চান্দা বিচাৰি যে লোৱা নাই মই মাৰ্ডাৰ কৰা নাই এনেকে হয় নেকি গতিকে ইয়াৰ ওপৰত কেছ ল'ব লাগে বিচাৰ হ'ব লাগে আৰু অধ্যক্ষ মহোদয় কেনেকে ব্যৱহাৰ হৈছে মই বিধানসভাত আপোনালোকক আমনি কৰা নাই সেইকাৰণে মোটা অংশ লাগিব বুলি বিধানসভাত ব্যৱহাৰ কৰিছে আপুনি ক'ব নিশ্চয় 19 তাৰিখে 21 তাৰিখে এটা ফোন টেপ ওলাই গ'ল ওই ফোন টেপটো ওলাইছে বাহিৰৰ পৰ্টেলত বাজিছে শেষত টিভিত বাজিছে বক্স চেনেলে সুধিছে মই তাত স্পষ্টভাৱে কৈছোঁ এইটো মই কেছলৈকে যাম আদালতলৈকে যাম আইনলৈকে যাম আইনত যি প্ৰমাণ হয় হ'ব তাত কোনো অসুবিধা নাই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হয় কি হয় কেনেকৈ কাট কুট কৰে কি কৰে ৰ'ব হেভিটো কাৰ হয় হেভি এমাউণ্টটো সঁচা মিছা স্যাৰ এইটো মই প্লিজ ক'বলৈ দিওঁ আগতে ক'বলৈ লৈ পেলাই মই মোৰ বক্তব্য তেখেতৰ কিবা মই মোৰ বক্তব্য দিছোঁ মই স্পীকাৰকো ধৰাইছোঁ কথাটো মই নজনা নহয় আজিও মোৰ হাতত ফোনটো আছে এই ফোনটোত যদি এটা ফোন কল চাম চৰ্চা দাসক কৰা বুলি উলিয়াই দিব পাৰে মোৰ ফোনৰ প্ৰকাৰৰ পৰা কথা পতা যদি প্ৰমাণ কৰি দিব পাৰে আৰু টকা লোৱাটো যদি মোক প্ৰমাণ কৰি দিব পাৰে মই আজি ঘোষণা কৰিছোঁ মানৱ ডেকাই ক'ব নালাগে মই ৰাজনৈতিক জীৱন পৰিত্যাগ কৰিব লাগিব ৰ'ব কিন্তু কথাটো হৈছে ঘটনাটো টেপত যদি বক্তব্যটো শুনে হ'ব টেপত যদি কথাটো শুনে এতিয়া মই ৰ'ব মানৱ ডেকা যদি মই এই বিষয়টো আনাতে 19 ফেব্ৰুৱাৰীত মই আনিছিলোঁ এডজনমেণ্ট মেচনটো তাৰপিছত যদি এই ধৰণে কিবা টকা পইচা লেনদেন হোৱাৰ কথা আহিলেহেঁতেন মই স্বীকাৰ কৰিলোঁ কিন্তু আহিছে কথাটো এটা পাৰ্লামেণ্টাৰী ইলেকশ্যনৰ কথা ৰ'ব মই বক্তব্য টেপৰ বক্তব্যহে কৈছোঁ হাঁহিব নালাগে এইটো সকলোৱে নন টু অল মানে হেপী এমাউণ্ট নন টু অল ইলেকশ্যনৰ সময়ত দিলে নেকি হেভি এমাউণ্টৰ ব্যাখ্যা হ'ব যিবিলাকে 25 লক্ষ 50 লক্ষ কৈ থাকে বিচাৰি থাকে তেওঁলোকতো দুখৰীয়া হয় এইটো কিমান বিচাৰিছিলে মই কোনো প্লিজ কথা কোৱা উচিতে নহয় হেভি এমাউণ্টটো নেপাই ক'লে নেকি মই আৰু মুখ খুলিব নেপাই বিধানসভাত ক'লে নেকি কথা হৈছে মই আদালতলৈ যাম বিষয়টো আলোচনা হ'ব মই যদি টকা লৈছোঁ মই যদি কৈছোঁ মোৰ যদি ভয় হয় মই ব্যৱস্থা কৰিম কোৰ্টে ব্যৱস্থা কৰিব মাজত মানৱ ডেকাই পাতি থকাৰ কিমান এইটো আছে মানৱ ডেকাই মাতি থকা মোৰ বাহিৰৰ এটা ফোন কলৰ টেপ আজি এছেম্বলিত আনি পেলাই মানৱ ডেকাই মাতি থকাটো কোনো মানে নাই মই কোৰ্টত যাম মই হাউচক এছু কৰিছোঁ মই কোৰ্টত যাম তাত মই চিণ্ডিকেট কোনে কৰিছে কোনে নকৰিছে আজি ৰিপ্লাই দিব মুখ্যমন্ত্ৰী ৰিপ্লাই দিয়ক মই ৰিপ্লাইটো শুনিম আৰু মই বিচাৰিছোঁ চিণ্ডিকেট বন্ধ হওক কাৰণ এটা সমান্তৰাল অৰ্থনীতি অসমত চলিছে এই চিণ্ডিকেটৰ জৰিয়তে আৰু বিগ শ্বট তাতে জড়িত আছে 1000 কোটি টকা চৰকাৰৰ ভঁৰাললৈকে নাহি পেলাই ব্যক্তিৰ ভঁৰাললৈকে গৈছে এই কথা মই তুলি ধৰিছোঁ সেই বক্তব্য মই ৰিপিট নকৰোঁ মোৰ বক্তব্য ৰেকৰ্ডেড আছে মই বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে এতিয়া হস্তক্ষেপ কৰক আৰু হস্তক্ষেপ কৰি তেওঁৰ বক্তব্য দিয়ক মই শুনো তাৰপিছত মোৰ ক'ব লগাখিনি অধ্যক্ষ মহোদয় পাৰ্লিয়ামেণ্টত যোৱাবাৰ উদাহৰণ আছে কেছ ফৰ কুৱেশ্যন কৰাৰ কাৰণে আমাৰ মহিলা MP এজনক পাৰ্লিয়ামেণ্টৰ পৰা এক্সপেল কৰা হৈছিলে মই ভাবোঁ যে বিধানসভাত ব্লেকমেইলিঙৰ আহিলা হিচাপে ব্যৱহাৰ কৰা চিণ্ডিকেটৰ পৰা পইচা তোলাৰ গোটেই অপৰাধত আমি ইয়াক প্ৰিভিলেজ জানিব লাগে ইছ্যু অফ কেছ ফৰ কুৱেশ্যন এইটো এটা কোনো তাতে প্ৰলোভনৰ কথা আপোনালোকে সেই টেপত দেখাব পৰা নাই কোনোবা প্ৰলোভন আছে কাৰোবাক ৰেহাই দিয়াৰ কথা আছে কিবা হুমকি আছে কিবা দাবী আছে একো নাই তাত এইটো কেছ ফৰ স্বচ্ছ মহুৱা মৈত্ৰৰ কথা ইয়াতে আনি ভুৱন গগৈ মিশ্ৰিত কৰিব ভুৱন পেগু
দৰমহা বাঢ়িল দেশৰ সাংসদসকলৰ 1,24,000 টকালৈ বৃদ্ধি সাংসদৰ দৰমহা পূৰ্বে 1 লাখ টকা দৰমহা লাভ কৰিছিল সাংসদসকলে সাংসদৰ দৈনিক ভাত্তা 2,000 টকাৰ পৰা 2,500 টকালৈ বৃদ্ধি পাইছে মাহিলী ভাত্তা 60ৰ পৰা বাঢ়িল 75,000 টকালৈ এজন সাংসদৰ এতিয়া মাহিলী দৰমহা হ'ব 2 লাখ টকা কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে অধিসূচনা 1 এপ্ৰিল 2023 পৰা কাৰ্যকৰী হ'ব এই দৰমহা সাংসদৰ পেঞ্চন মাহিলী 25,000ৰ পৰা 31,000 টকালৈ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰা হৈছে হোজাৰ নীলবাগানত অপৰাধীলৈ আৰক্ষীৰ গুলী চালনা মাজনিশা নীলবাগানৰ আশীনগৰত গৰু চুৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী উদালি থানাৰ বেৰিকেড ভাঙি পলায়নৰ চেষ্টা চলাইছিল 4জনীয়া গৰু চুৰৰ এটা দলে গোপন খবৰৰ ভিত্তিত চুৰকেইটাক ধৰিবলৈ পিছে পিছে আহিছিল আৰক্ষীৰ বাহন হুজাইত অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী নীলবাগানৰ আশীনগৰত গৰু চুৰলৈ আৰক্ষীৰ গুলী চালনা উদালি থানাৰ বেৰিকেড ভাঙি পলায়নৰ চেষ্টা গৰু চুৰৰ দলৰ লগে লগে চলিল আৰক্ষীৰ গুলী মাজনিশা গৰু চুৰিৰ লক্ষ্যৰে AS03M9597 নম্বৰ এখন বিলাসী বাহনেৰে আহিছিল গৰু চুৰৰ দলটো নগাঁৱৰ আমনিৰ দিশৰ পৰা হুজাই দিশলৈ আহি আছিল গৰু চুৰৰ দলটো মাজবাটতেই নীলবাগান মুবাৰক বস্তিত উদালি আৰক্ষীৰ এটা দলৰ সৈতে মুখামুখি হ'ল গৰু চুৰৰ দলটো আৰক্ষীয়ে ৰখিবলৈ নিৰ্দেশ দিয়াৰ পাছতো গাড়ীখন নৰখি তীব্ৰ বেগত পলায়নৰ চেষ্টা কৰিলে উদালি আৰক্ষীৰ বেৰিকেড ভাঙি পলায়নৰ চেষ্টা কৰা গাড়ীখনলৈ লক্ষ্য কৰি কেবাজাই গুলী ফুটালে আৰক্ষীয়ে পিছে পিছে খেদি গ'ল আৰক্ষীৰ বাহনে পটকছে ফায়াৰ হৈ গ'ল দুটা গাড়ী আছিল এটা বেচাৰটোৰ আছিল এটা আগফালে আছিল এক্স ক্ৰছ কিবা গাড়ী এখন আছিল এটা পুৰা ফায়াৰ কৰি দিলে তাৰপিছত গৈ কিনে লংকাৰাইল বুধে ধৰিছে গাড়ী ধৰি দুটা চুৰ ধৰিছে 4জন আছিলে 2জন পলাল গুলি মোটামুটি আমাৰ দেখা দিয়াতে 4-5টা মান গুলি হৈছে লংকা আৰু 6-7টা মান হ'ব হৈছে ৰাইজৰ সহযোগত পথাৰৰ মাজৰ পৰা খেদি খেদি চুৰকেইটাক ধৰিবলৈ সক্ষম হ'ল আৰক্ষীয়ে ধৃত হাইদৰ আলী আৰু হাৰুণ ৰছিদ ধৃত খাইৰুল ইছলাম আৰু মঞ্জিৰুল আলম চৌধুৰী লগতে আৰক্ষীয়ে বাহনখনৰ পৰা জব্দ কৰিলে চুৰি কাৰ্যত ব্যৱহৃত বিভিন্ন সামগ্ৰী ইয়াৰে 2জনক ধৰিছে পুলিচে আৰু 2জন পলাই গৈছে আৰু গাঁৱৰ মানুহে অলপ সহায় কৰিছে চুৰকেইটাক ধৰাত গতিকে ৰমজান মাহ চলি আছে আৰু চাৰিওফালে চুৰৰ এটা আতংক গৰু চুৰ আৰু কিছুমান বস্তু পোৱা গৈছে মানে সন্দেহজনক বস্তু দেখিছে পুলিচে উদ্ধাৰ কৰিছে বহুত জয় পুলিচক বহুত ধন্যবাদ এই চুৰকেইজনক কৰায়ত্ব কৰাৰ কাৰণে উল্লেখ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত অব্যাহত আছে গৰু চুৰৰ সন্ত্ৰাস ধৃত গৰু চুৰকেইটা বহুকেইটা গৰু চুৰৰ ঘটনাত জড়িতৰ সন্দেহ কৰিছে আৰক্ষীয়ে 4 গৰু চুৰক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে এই অভিযানৰ পাছতেই আৰক্ষীক ধন্যবাদ জনালে স্থানীয় ৰাইজে অনাগত দিনতো নিশাৰ ভাগত আৰক্ষীৰ নাকা চেকিং তথা পেট্ৰলিঙৰ দাবী স্থানীয় ৰাইজৰ দবগাৰ পৰা আব্দুল হাকিম ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উদালে কোনখিনি গৈছিল শ্ৰীভূমিত সঘনাই সংঘটিত হোৱা প্ৰেমজনিত অপৰাধৰ বিৰুদ্ধে তৎপৰ হিন্দু ৰক্ষী দল দেওবাৰে নিশা 3গৰাকী হিন্দু যুৱতীক উদ্ধাৰ হিন্দু ৰক্ষী দলৰ ইফতাৰ পাৰ্টিৰ গয়নালৈ 3 কলেজীয়া ছাত্ৰীক প্ৰলোভিত কৰাৰ অভিযোগ 2 মুছলমান যুৱকৰ বিৰুদ্ধে হিন্দু ধৰ্মী অভিভাৱকলৈ শেষ সতৰ্কবাণী যেটো গাৰ্জিয়ান আছে আপুনি আপোনাৰ ছোৱালীবিলাক কন্ট্ৰোল কৰি ৰাখ না হলে হিন্দু ৰক্ষী দলৰ আৰু ভয়ংকৰ ৰূপ আপুনি দেখিব লাগিব হিন্দু যুৱতী সুৰক্ষাত তৎপৰ হিন্দু ৰক্ষী দল হিন্দু ৰক্ষী দলে এটো প্ৰমিস কৰিছে হিন্দু সমাজৰ কাছে যে যেতিয়া যেতিয়া লাভজাত হইব ইয়াত লাভজাতৰ হিন্দু ছোৱালীবিলাক ৰক্ষা কৰিব লাগে হিন্দু ৰক্ষী দল মাতল আমিব দেওবাৰে নিশা 5গৰাকী যুৱক যুৱতীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি শ্ৰীভূমি চহৰৰ সংলগ্ন বাইপাছ এলেকাত অভিযান চলিল হিন্দু ৰক্ষী দলৰ সদস্যৰ 2 যুৱকৰ বিৰুদ্ধে 3 কলেজীয়া ছাত্ৰীক প্ৰলোভিত কৰাৰ অভিযোগ ইফতাৰ পাৰ্টিৰ নামত হিন্দু যুৱতীক প্ৰলোভনৰ জাল
তিনি কলেজীয়া ছাত্ৰীক লৈ 2 যুৱকৰ অপকৰ্মৰ চেষ্টা এন্ধাৰ এলেকাৰ পৰা হিন্দুৰক্ষী দলে উদ্ধাৰ কৰিলে কলেজীয়া ছাত্ৰীত্ৰয়ক উদ্ধাৰ কৰিয়ে গতাই দিলে শ্ৰীভূমিৰ আৰক্ষীক ইতিমধ্যে আৰক্ষীয়ে আটাইকে আটক কৰি কৰিমগঞ্জ সদৰ থানাত আৰম্ভ কৰিলে জেৰা আটক হল বদৰপুৰৰ ইমতিয়াজ আলী আৰু ফকিৰ বজাৰৰ জায়েদ সাহাব ঘটনা সংক্ৰান্তত উদ্ধাৰকাৰী দলৰ হিন্দু অভিভাৱকলৈ চূড়ান্ত সকিয়নি আপোনাৰ ছোৱালী বিলত কি কৰিছে কি না এটো আপুনি চাওক যদি আপুনি না চায় আপোনাৰ যে জেনাৰেশ্যন যেটো আছে সেইটো মুছলমান লগত যাব এইটো ইছলাম ধৰ্ম গ্ৰহণ কৰিব লাভ জিহাদৰ শিকত হইব তাৰ পিছত যেতিয়া লাভ জিহাদ শিকাৰিব তাৰ পিছত আপুনি আমাৰ কাছত আহিব আমাৰ পৰা ক'ব আমাৰ ছোৱালীটো চলি গৈছে আপুনি এইটো কিছু কৰক কিন্তু আজি মই ইয়াত কৈছো যে তো গাৰ্জিয়ান আছে আপুনি আপোনাৰ ছোৱালীবিলাক কণ্ট্ৰোল কৰি যাওক না হলে হিন্দু ৰক্ষী দলৰ আৰু ভয়ংকৰ ৰূপ আপুনি দেখিব লাগিব পবিত্ৰ ৰমজান মাহ চলি আছে তেনে সময়তে চহৰ সংলগ্ন এলেকাত সংঘটিত হোৱা এনে ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়া শ্ৰীভূমিৰ সৰ্বত্ৰ শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট